জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুছলমান সমাজৰ সিদ্ধান্তক এইবাৰ হোলাক লৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম সদায় একতাৰ আৰু কুৰবানী পৰিহাৰ কৰাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা এইবাৰ মুছলমান সমাজক জনাইছো বিস্তাৰিত খবৰ এটি ব্ৰেকিং নিউজ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমি সদায় একতাৰ আৰু ঈদত গৰু কুৰবানী পৰিহাৰৰ আহ্বানক মুখ্যমন্ত্ৰীৰ প্ৰশংসা মুছলমান সমাজৰ এই ডাঙৰ সিদ্ধান্তক এইবাৰ হোলাক ললে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হোজাই ধুবুৰী বঙাইগাঁৱৰ ঈদগাহ সমিতিৰ বিশেষ আহ্বানক হোলাক লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ঈদত নকৰিব গৰু কুৰবানী নকৰিবলৈ ঈদগাহ সমিতিয়ে কৰিছিল আহ্বান আৰু ঈদগাহ সমিতিসমূহৰ পদক্ষেপক সামাজিক সম্প্ৰীতি সুন্দৰ উদাহৰণ আখ্যা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সনাতনী সমাজৰ ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাই সমিতিসমূহৰ দায়িত্বশীল পদক্ষেপ আৰু এই পদক্ষেপে ৰাজ্যত শান্তি আৰু মিলাপ্ৰীতিৰ পৰিৱেশ অধিক মজবুত কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এয়া অসমৰ সমাজ জীৱন আৰু পৰম্পৰাগত কৃষ্টিৰ এক অনন্য নিদৰ্শন বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমত সকলো ধৰ্মৰ মানুহে পৰস্পৰক সন্মান কৰি একেলগে বাস কৰে আৰু আন সমিতিসমূহকৈ একে সৌহাৰ্দ্যপূৰ্ণ পদক্ষেপ ল'বলৈ আশা প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু অসমৰ বুকুত গঢ়ি উঠা সমন্বয়ৰ পৰিৱেশ ভৱিষ্যতলৈ অধিক শক্তিশালী হ'ব আৰু অসম সদায় একতাৰ গতিকে ঈদত গৰু কুৰবানী পৰিহাৰৰ আহ্বানক এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হোলাক লোৱা দেখিবলৈ পোৱা গৈছে মুছলমান সমাজৰ এই ডাঙৰ সিদ্ধান্তক এইবাৰ হোলাক ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাংলাদেশলৈ খেদি পঠিওৱা লোকক পুনৰ ঘূৰাই আনিব ভাৰতলৈ কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত এটি ব্ৰেকিং নিউজ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বাংলাদেশলৈ খেদি পঠিওৱা লোকক পুনৰ ঘূৰাই আনিব কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত বাংলাদেশলৈ বিতাড়িত একাংশ লোকৰ কৰা হ'ব নাগৰিকত্ব পৰীক্ষা আৰু নিজকে ভাৰতীয় বুলি দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ এই ঐতিহাসিক আৰু ডাঙৰ সিদ্ধান্ত আৰু নাগৰিকত্ব পৰীক্ষাৰ উদ্দেশ্যৰে পুনৰ ভাৰতলৈ আনিব এইসকল লোকক আৰু এই পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে চৰকাৰে গ্ৰহণ কৰিব পৰৱৰ্তী পদক্ষেপ সুপ্ৰিম কোৰ্টত সলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ এই মন্তব্য আৰু বাংলাদেশলৈ খেদি পঠিওৱা লোকক পুনৰ ঘূৰাই আনিব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত বাংলাদেশলৈ বিতাড়িত একাংশ লোকৰ কৰা হ'ব নাগৰিকত্ব পৰীক্ষা আৰু নিজকে ভাৰতীয় বুলি দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ এই সিদ্ধান্ত অৰুণোদয় আঁচনিক লৈ 5টা নতুন নিয়ম ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ এইবাৰ অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম এই 5টা নিয়ম মানিলেকে লাভ কৰিব আপুনি ধন আৰু 9,000 টকা পৰ্যন্ত লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনিত প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক দ্বিতীয়টো নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টৰ ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব পঞ্চমটো নিয়ম হৈছে সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব আৰু আজিৰে পৰা ৰাজ্যত এইসমূহ নিয়ম প্ৰযোজ্য কৰা হৈছে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ এটি জৰুৰী খবৰ অৰুণোদয় আঁচনিক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল এইবাৰ নতুন নিয়ম 5টা নিয়ম মানিলেকে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন আমি জনাইছোঁ কোনকেইটা নিয়ম আপুনি মানিব লাগিব লগতে 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে আৰু প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ থাকিব লাগিব আৰু এনেদৰে 5টাকৈ নিয়ম ধাৰ্য কৰা হৈছে এইবাৰ অৰুণোদয় আঁচনিত ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াল লৈ ডাঙৰ খবৰ চৰকাৰৰ পৰা লাভ কৰিব 4টা বিশেষ সুবিধা আৰু কেনেকৈ কৰিব আবেদন
কোনসমূহ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ আনকি ভাল খবৰ আঁকি পৰিছে চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা কেনেকৈ কৰিব আপুনি আবেদন আমি জনাইছোঁ চৰকাৰী পক্ষৰ পৰা মহিলা সবলীকৰণলৈ ডাঙৰ ঘোষণা বৃহৎ ঘোষণা কৰা হৈছে আৰু ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আঁকি গ'ল ভাল খবৰ নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ হয় ঠিকেই কৰিছে আৰু নতুনকৈ ৰাজ্যত 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ মহিলা উদ্যমিতা অৰুণোদয়ৰ ধনক লৈ কৰিব ডাঙৰ ঘোষণা আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাব নতুন সুবিধা আৰু ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা আৰু কেনেকৈ কৰিব আবেদন চৰকাৰী পকীঘৰৰ পৰা মহিলা সবলীকৰণলৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আঁকি গ'ল ভাল খবৰ নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ লগতে মহিলা উদ্যমিতা আৰু অৰুণোদয়ৰ ধনক লৈ কৰিব ডাঙৰ ঘোষণা বাকৰী ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা চৰকাৰৰ SOP মতেই পালন কৰক ঈদ জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ বাকৰী ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা আঁকি পৰিছে চৰকাৰৰ SOP মতে উদযাপন কৰক ঈদ আৰু কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি কথা নাই ছাগলী ভেড়া অথবা দুম্বাৰেও কুৰবানী দিব পাৰি গোমাতাক আমাৰ ভাইসকলে পূজা কৰে বুলি কোৱা হৈছে হিলাল কমিটিৰ ফালৰ পৰা আৰু তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো কেতিয়াও উচিত নহয় বুলি ঘোষণা কৰা হৈছে কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা আৰু চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক বাকৰী ঈদ আৰু 28 মেত অসমত উদযাপন কৰা হ'ব বাকৰী ঈদ আৰু এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি ফকৰুদ্দিন আহমেদৰ জনাইছোঁ পুনৰ খবৰটো এটি বিশেষ খবৰ সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে বাকৰী ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিয়ে কৰিছে এইবাৰ ডাঙৰ ঘোষণা চৰকাৰৰ SOP মতেই বাকৰী ঈদ উদযাপন কৰিবলৈ আহ্বান জনাইছে হিলাল কমিটিৰ ফালৰ পৰা কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি ক'তো উল্লেখ নাই আৰু যদিহে কুৰবানী দিব বিচাৰে তেন্তে ছাগলী ভেড়া অথবা দুম্বাৰেও কুৰবানী দিব পাৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু গোমাতাক আমাৰ ভাইসকলে যিটো পূজা কৰে আৰু তেনে ক্ষেত্ৰত আমি আনে মনত দুখ পোৱা কাম কৰাটো কেতিয়াও উচিত নহয় আৰু সেয়েহে চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক বাকৰী ঈদ আৰু 28 মেত অসমত উদযাপন কৰা হ'ব ঈদ আৰু 28 মেত বাকৰী ঈদক লৈ এইবাৰ হিলাল কমিটিৰ ডাঙৰ ঘোষণা আৰু আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰুদ্দিন আহমেদে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আকৌ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম আৰু দাম বাঢ়িল এইবাৰ CNGৰ জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ মূল্য বৃদ্ধিত জুৰুলা জনতালৈ পুৱাই আহিল এটা বেয়া খবৰ 10 দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য লগতে পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পালে CNGৰ মূল্য প্ৰতি লিটাৰ পেট্ৰলত 87 পইচাকৈ বৃদ্ধি হোৱাৰ খবৰ আহিছে লগতে 91 পইচাকৈ বৃদ্ধি পালে এইবাৰ প্ৰতি লিটাৰ ডিজেলত আৰু 1 টকা বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলত আৰু প্ৰতি কেজি CNGত বাঢ়িল 1 টকাকৈ আৰু 10 দিনৰ ভিতৰতে পেট্ৰল ডিজেলত বৃদ্ধি পাইছে 5 টকাকৈ আৰু মূল্য বৃদ্ধিত জুৰুলা জনতালৈ পুৱাই আহিল এটা বেয়া খবৰ 10 দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পাইছে এইবাৰ CNGৰ মূল্য